তেনেকৈ কৰোঁতে আকৌ ফেন বনাওঁ, ভাইব্ৰেশ্যন হয়, হেৰি হয়, কাৰেণ্টটো বেছি খায়, তেনেকুৱা ধৰণৰ বহু কিছু মানে সেইটো তেনেকৈ কৰোঁতে টেকনিক কৰোঁতে এটাকৈ শুধাওঁতে এতিয়া এটা সামান্য 37 ৱাট খোৱা এটা মটৰৰ দ্বাৰা এই এখন ফেন এটা প্ৰেছাৰ ফেন বনালোঁ মই 3 বছৰ সময় বনাই মেলি এতিয়া অলৰেডি সম্পূৰ্ণৰূপে ক্লিয়াৰ আৰু এতিয়া বজাৰত গৈ আছে নহ'ল প্ৰথম বনোৱা বেড দেখিবলৈ আখোজ হ'ব পাৰে কিন্তু আপোনালোকে দেখিছে ইয়াত মেটো দিব পাৰিব অন্যান্য হেৰি দিব পাৰিব ইয়াৰ উপকাৰিতাৰ বিষয়ে মই কৈ দিছোঁ আপোনালোকক যে উপকাৰিতাৰ কথাটো হ'ল কি গৰম দিনত শুব নোৱাৰাৰ বাবে যথেষ্ট মানুহৰ বেমাৰ হয় যেনে ডায়েবেটিছ হাৰ্ট প্ৰব্লেম মানসিক প্ৰব্লেম বা অন্যান্য খৰ খজুলিৰ পৰা আদি কৰি সকলোখিনি মানে গৰমত হেৰি কৰাৰ বাবে তেনেকুৱা ধৰণৰ হয় আৰু তাতকৈ ডাঙৰ কথা হ'ল কি প্ৰাইলেচেছ হৈ থকা মানুহবিলাকৰ মানে ভিতৰ চাইডে বেডচু হয় পিঠিবিলাকত মানে বেডচুবিলাক আহে ঘাঁ লাগি যায় সেই ঘাঁ লগা বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব পাৰিব এইটো কাৰণ তলফালৰ পৰা যেতিয়া ঠাণ্ডা হোৱাটো আহি থাকে ই ঘাঁ লাগিবলৈ নিদিয়ে মানে ঘাম নোলায় আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই AC বেডখনত পানী নোলায় এই বায়ুটোকে এতিয়া কৈছোঁ যে হাঁ কৰি ফু কৰিলোঁ সেই গৰম হাৱাটো মানে সৰু ৰাস্তাইদি উলিয়াই ইয়াক হেৰি কৰা বিভিন্ন সময়ত বিভিন্ন বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ আজি আছোঁ এটা ৱৰ্কশ্বপটোত এনে এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিয়ে এটা পেটেণ্ট বনাবলৈ সক্ষম হৈছে 4টাকৈ মেচিন পেটেণ্ট হিচাপে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈ কি কৰিছে কেনেকৈ কৰিছে ক'ত কৰিছে সকলো জনাম ভিডিঅ'টো শেষলৈকে চাব জানে যে লুইটাক মই নেৰো আৰু লুইটাক মোক নেৰে গতিকে লুইটাক আজি লগত লৈ আহিছোঁ আৰু এনে এজন ব্যক্তি চলাই আহিছোঁ যিজন ব্যক্তি উদ্ভাৱনে ইতিমধ্যে 4টাকৈ ভাৰত চৰকাৰৰ পৰা পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে এই মেচিনবোৰ যে দেখিছে এই মেচিনবোৰ তেখেতে নিজে বনাইছে আৰু প্ৰথম অৱস্থাত আমি আহি পেলাই দেখিছিলোঁ যে মেচিনকেইটা বাহিৰৰ পৰা অনা নিচিনা লাগিছে কিন্তু বাহিৰৰ পৰা অনা নহয় তেখেতে নিজে বাহিৰলৈ পঠিয়াবহে হয় দাদা অকণমান চিনাকিটো আমাৰ দৰ্শকসকলক হয় নমস্কাৰ মোৰ নাম সুৰেন বৰুৱা মই পানীতোলাৰ নিবাসী তিনিচুকীয়া জিলা দেখিছে আপুনি এখন ঘূৰাই দিয়াৰ লগে লগে দেখিছে এখন চক এইটো দৰ্জা খোল খাই গৈছে এইটো হেৰি কৰাৰ লগে লগে এইটো বন্ধ হৈ যাব এইটো হ'লে মানে ইয়াত মানে পাতখিনি দি ওপৰত কণ্টেইনাৰ এটা আছে সেই কণ্টেইনাৰটো এনেকৈ ঘূৰি থাকে কণ্টেইনাৰটো ঘূৰি থকাৰ বাবে তাত মানে পাতখিনি মোহৰা নিচিনা মোহাৰে তাৰমানে টুইজিং কৰে তাৰমানে নুৰিয়াই পাতখিনি আমি এনেকৈ ধৰি এনেকৈ ঘূৰাই থাকোঁ নহয় গতিকে এখন ঘূৰাই থকা এখন বনাই দিলোঁ আকৌ এখন এইটো বনোৱাহে হৈছে ডালাখনহে এইটো গোটেই বস্তুটো ইয়াত ফিটিং হ'ব এখন ইয়াত এইটো ৰিপেয়াৰিঙৰ কাৰণে পুনৰ ৰিপেয়াৰিঙৰ কাৰণে আহিছে এইটো বস্তুটো আহক মই দেখুৱাইছোঁ এইটো এতিয়া মেইন বস্তুটো এইটো এনেকুৱাকৈ বহিব আৰু গোটেই একেবাৰে হেৰি হৈ যোৱা মেচিনটো হ'ল এইটো আগতে যদি গম পালোহেঁতেন তেতিয়াহ'লে আপোনাক মই গোটেইখিনি উলিয়াই দেখুৱালোহেঁতেন এইটো চক এইটো দেখিলে এইটো সেইটো মোহাৰি থাকিব মানে এনেকৈ এইটো CNC মেচিন হয় CNC ইয়াতে চাকটোকে নিজে বান্ধি খাব ইয়াত নিজে জবটো লগাই দিয়া হয় লগাই দি ইয়াত আছে এই দৰ্জাখন সেইটোত লগাই দিয়া হয় পেন ড্ৰাইভৰ ব্যৱস্থা আছে ইয়াত চাৰ্জ কৰি দিলে ই অট'মেটিকলি সকলোখিনি কৰিব আমি মানুহ দৰকাৰ নাই ইয়াত মানে কি কি বনায় সকলো থ্ৰেড বনাব পাৰি বেৰিং হাউজিং বনাব পাৰি আপুনি বিভিন্ন ৰকমৰ মেচিনৰ পাৰ্টছ বনাব পাৰি মানে বহুত কিছু আমি যিমানখিনি মেচিনৰ বস্তু পাৰ্টছ বনাওঁ ইয়াতে বনাওঁ বাহিৰ পৰা নিকিনো আমি এইটো মেচিন সেইটো বাবে অনা হৈছিলে এইটো 45 লাখ পৰিছিলে এইটো হেৰি কৰি পিনে এইটো একচুৱেলি জাৰ্মান টেকন'লজি জাৰ্মানৰ পৰাই অনা হৈছে এইটো লেপটপত যিটো 3D ডিজাইন কৰে সেই 3D ডিজাইন কৰি পিনে ইয়াত লেপটপ হেৰি কৰি আনি পিনে পেন ড্ৰাইভত লগাই দিয়া হয় পেন ড্ৰাইভত লগাই দিয়াৰ লগে লগে মেচিনটোৱে তেতিয়া ইয়াক মানে চাৰ্জ কৰি দিয়াৰ লগে লগে ই একজব কৰি বস্তুটো বনাই দিয়াত সহায় কৰে আৰু এইটো ইয়াত মানে জবটো বান্ধি দিয়া হয় এইটো আপুনি এনেকৈ চুইচুৱে মই ইয়াত চেঞ্চৰ আছে যদি চুইচ দিয়ে এইটো নিজে নিজে মেল খাই যাব যিমানখিনি লাগে সিমানখিনি যদি সি কাটিব নোৱাৰে বা হেৰিব নোৱাৰে লগে লগে ইয়াত
কৈ দিব এইটো নহ'ব। এইটো হ'ল CNC প্লাজমা কাটাৰ। প্লাজমা কাটাৰ ইয়াত ধৰি লওক এই ছাপোজ এই বস্তুটো ধৰি লওক কাটিব লাগে, প্লেটখনত এইটো ডিজাইন দি কাটিব লাগে। এইটো আমি হাতেৰে কাটিবলৈ কিমান সময় লাগিব আৰু বহুত দিমাগ লগাব লাগিব, বহুত কাটিব লাগিব, হেৰি কৰিব লাগিব। কিন্তু এই বস্তুটোক ইয়াত কাটিবৰ কাৰণে মাত্ৰ 5 মিনিট সময় লাগিব। পানীতোলা নিবাসী সুৰেণ বৰুৱা ডাঙৰীয়া এজন অতি নিষ্ঠাবান ব্যক্তি। তেওঁ নিজৰ সময় দক্ষতাই আমাৰ মন জয় কৰিছে। অসম তথা ভাৰতবৰ্ষৰে তেওঁ এজন চিনাকী মানুহ হৈ পৰিছে। তেওঁ ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে 4টা পেটেণ্ট লাভ কৰিছে। আমি তেখেতৰ লৈ গৌৰৱ অনুভৱ কৰিছোঁ। মাটিখানা ৰঙালী আঞ্চলিক ৰঙালী বিহু সন্মিলন চলিত মাটিখানা বিহুতলীত তেওঁক সন্মান জনোৱা হয়। তেওঁক আমাৰ বিহুতলীৰ পৰা আমাৰ গৌৰৱ সন্মানে সন্মানিত কৰা হয়। আমি তেখেতৰ ওচৰত কামনা কৰিছোঁ। এচিবেট শুনা কথাত নিদিবা কাৰণ দেখা হোৱা নাই 3 প্ৰমাণ। এতিয়া দেখা হোৱা নাই নহয়, একদম প্ৰেক্টিকেল কৰি 3 প্ৰমাণ পাম আৰু কথা হ'লে চাউণ্ডটো নাই। দ্বিতীয় কথা হৈছে এখন ফেন চলি আছে, আৰু তৃতীয় কথা হৈছে এনেকুৱা বিচনা মই জিন্দগীত প্ৰথমবাৰ বহিছোঁ। মেচিনটো দেখাম। এইটো হ'ল মেচিনটো, এইটো চাওক চলি আছে। এই 2খন ফেন আছে, দি চাওকচোন, আপুনি নিজেই গম পাব। বতাহটো আহি আছে। বতৰটো এইফালেহে আহিছে ন? নহয়, এফালেদি ভিতৰলৈ সোমাই যায়, ভিতৰত সোমাই যায়। ইয়াত সৰু সৰু কিছুমান হেৰি আছে, ফাংচন আছে, ফাংচন দি হেৰি হৈ আছে। চাউণ্ডলেছ মটৰ। ফেনখনে তেনেকৈ বনোৱা হৈছে, মানে এটা মটৰতে 2খন ফেন দি তাক প্ৰেছ কৰি দিয়া হৈছে। প্ৰেছ কৰি পিনে তাৰপৰা বায়ুটো সৰু ৰাস্তাইদি উলিয়াই দিয়া হৈছে। এইটো চাওকচোন, ইয়াতে চাওক না, যিমান আগলৈ যাব সিমান ঠাণ্ডা হ'ব। চাওক, ইয়াতে একো নাই, চাব পাৰে, একো নাই। কিমান ঠাণ্ডা হাৱা আহিছে দেখিছে? ঠাণ্ডা হয়। আৰু এইখন যদি মই নিদিওঁ তেতিয়াতো একো প্ৰব্লেম নকৰে? একো প্ৰব্লেম নকৰে, একোৱেই প্ৰব্লেম নকৰে। এইখন আচলতে একো কাৰেণ্ট নামাৰে, 37 ৱাৰ্ডহে। ইয়াত একো প্ৰব্লেম। এখন মাথোন দেখিবলৈ ধুনীয়া নহয়, এইটো কাৰণে এখন ফাৰ্ষ্ট বনাইছিলোঁ। ফাৰ্ষ্ট বনোৱা মানে বেডিংখনৰ কৌতূহল থাকে, সেইটো কাৰণে এখন। এতিয়া অলৰেডি মই বাহিৰত বনাই আছোঁ। এইবিলাক বাহিৰে বনাই পিনে তিনিচুকীয়াৰ পৰাই গুচি যায়। তিনিচুকীয়াতে অলৰেডি ঠিক কণ্টেক্টত দি দিওঁ, তেখেতলোকে বনাই দিয়ে। মই মেচিনটো লগাই দিওঁ, এবাৰ পঠিয়াই। একচুৱেলি আমাৰ নিজা প্ৰডাক্টৰ কাৰণে অলৰেডি পেক কৰি ৰাখিছোঁ। এইটো ষ্টিমাৰ মেচিন, এইটো গ্ৰীণ টি বনাবৰ কাৰণে ব্যৱহাৰ কৰা খাবৰ কাৰণে। এইটো অৰ্ডাৰ আছে, অৰ্ডাৰ থকাৰ বাবদ এইটো বনাই দিয়া হৈছে। এইটো আৰু এইটো হ'ল অভেন ড্ৰায়াৰ। এইবিলাক অভেন ড্ৰায়াৰ গোটেইবিলাক আমাৰ নিজা প্ৰডাকশ্যন, এইবিলাক নিজা প্ৰডাকশ্যন। সেই মেচিনটোৱে এইটো বনাই থকা হৈছে। এইটো নতুনকৈ আৰু এটা মেচিন অৰ্ডাৰ আছে, অৰ্ডাৰ থকা মেচিনবিলাক এইটো বনাই থৈ দিয়া হৈছে। এইটো বনাবলৈ এইটো চক, এইবিলাক গোটেইবিলাক মানে পাৰ্টবিলাক এইবিলাক গৰম পানী, গৰম হেৰি যাবৰ কাৰণে ইয়াৰ পৰা ভাপ হৈ ওলাই। এনেকৈ মানে হেৰি পাইপবিলাক দিয়াৰ বাবে সোনকালে গৰম হয়। গৰম হ'লে মানে খৰিটো কম লাগে বা হিটাৰটো কম হয়। চাহপাতৰ কাৰণে, গ্ৰীণ টিৰ কাৰণে হয়। এইবিলাকেই আৰু ষ্টিমাৰ হয়। ইয়াত এটা পানী ভৰাব লাগিব ন? পানী ভৰাব লাগিব। সম্পূৰ্ণ অত্যাধুনিক মেচিন, আপুনি চাব পাৰে। এফালে আহক, অলপ উলিয়াই দিওঁ নেকি? এইফালেদি চালে মানে গোটেইখিনি গম পাব। এইফালে পাইপবিলাক আছে, এইবিলাক দেখিছে, এইটো এক পাইপ, পানী যোৱা পাইপ। ইয়াত মিটাৰ, পানীৰ মিটাৰ থাকে, সিফালেদি হেৰি থাকে, গৰম হোৱা মিটাৰ ইয়াত লাগিব। এইবিলাক গোটেইবিলাক মানে ইয়াতে খুলি থৈ দিয়া আছে, কাৰণ এইটো যাবগৈ বস্তুটো, সেইটো কাৰণে খুলি দিয়া হৈছে। আৰু এই 2টা মেচিন উৰিষ্যালৈ যাব, এইটো হিমাচললৈ যাব, সেই ৰুলিং টেবুলটো হিমাচললৈ যাব। এইবিলাক লেটেষ্ট টেকন'লজিত হেৰি কৰি আছোঁ। এইবিলাক চ'লাৰ আনি থৈছোঁ, দেখিছে? এইবিলাক চ'লাৰ পেনেল, এইবিলাক চ'লাৰ পেনেলবিলাক আনি মেলি মানে এতিয়া চ'লাৰলৈ ট্ৰান্সফাৰ কৰি আছোঁ।